হে ৰাজা দশৰথ, তোহ পুত্ৰ পত্নী সমনিতে চিৰকাল চিৰঞ্জীৱ ভৱ চিৰঞ্জীৱ ভৱ। তোমারি আগমনে আমার অযোধ্যাপুর পবিত্র ভেল, সীতা উদ্ধারিতে নপারিব রঘুনাথে। শুন শুন হেৰ বান্দৰ বেটা, কুলৰ কণ্ঠ কয় ৰে ভাই বিভীষণ, তোৰ সমনি সমতি নাহি কোনোজন। নমস্কাৰ, আমি নিউজ নৰ্থ আছামৰ নামঘৰীয়া অনুষ্ঠানৰ আজি আমি বিশিষ্টভাৱে এগৰাকী মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ সাধক সন্মানীয় শ্ৰীযুত কুমুদ শইকীয়া ডাঙৰীয়া, হাতীবন্ধা গাঁৱৰ তেখেত বায়ন বা গোটেই সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গাঁওখনক সমাজখনক এতিয়ালৈকে নেতৃত্ব দি থকা এগৰাকী ব্যক্তি, বিশেষকৈ ভাওনা সংস্কৃতিৰ লগত তেখেত গভীৰভাৱে জড়িত। আমি প্ৰথমতে সৰুৰ পৰা বিভিন্ন সংস্কৃতিৰ এই সত্ৰীয় সংস্কৃতিৰ সৈতে আপোনাৰ যিখিনি অভিজ্ঞতা আমি দেখি আহিছোঁ, বিশেষকৈ ভাওনাৰ ক্ষেত্ৰত ৰাৱণ বধৰ ৰাৱণৰ ভাও লোৱা আমি দেখিছোঁ, সূত্ৰৰ ভাওনাৰ সূত্ৰ আপুনি গোৱা দেখিছোঁ, দুৰ্যোধনৰে হওক বা বিভিন্ন ভাৱৰীয়া সকলোখিনি আমি দেখা পাইছোঁ। বিশেষকৈ আপোনালোকৰ যিভাগ গীত, পৰিতালৰ গীতভাগ আমি অলপমান এতিয়া চৰ্চা কৰিম বুলি ভাবিছোঁ। কেশৱয়ে সেই গীতভাগৰ অকণমান আপুনি আগুৱাই দিয়ক, তাৰপিছত আমি কথালৈ যাম। কৃষ্ণ। সেইভাগ গীত আমাৰ দিনত বৰসভা ভাওনা সভা ইত্যাদি হ'লে যেনিবা দিনৰ ভাগত আমাৰ সেইভাগ গীত এই ৰুক্মিণী হৰণৰ গীতভাগ গায়। গতিকে তাকে আমি আৰু অলপীয়াকৈ গাই পেলাই বাৰু আপোনাৰ সবৰ আগত ব্যক্ত কৰোঁ আৰু। কৃষ্ণ কৃষ্ণ। আমাকে প্রাণ কে আমাকে
আমি কেশৱই যিভাগ আজি মহাপুৰুষীয়া ৰুক্মিণীহৰণ নাটৰ যিভাগ গীত কেশৱয়ে হামাক গেৰি ৰাখহু প্ৰাণ, এই গীতভাগ আমি বিভিন্ন অসমীয়া সকলো নামঘৰত আমি পৰিৱেশন কৰা পাওঁ। কিন্তু হাতীবন্ধা গাঁৱৰ এই ভাগ সুৰ, এই ভাগ তাল মানৰ সৈতে এনেকুৱা আমি বাস্তৱতে কিন্তু কোনো নামঘৰত আমি পোৱা নাই এতিয়ালৈকে। বিভিন্ন নামঘৰত আমি পোৱা নাইকিয়া। আমি এই ভাগলৈ যাম। তাৰ আগে আগে আমি আপোনাৰ পৰা সূত্ৰৰ যিটো সূত্ৰ, আমাৰ পৰম্পৰাগত সূত্ৰৰ যিটো শ্লোক, সেই শ্লোকভাগ আমি আপোনাৰ পৰা আশা কৰিছোঁ। মই নাটখনৰ বিষয়ে নাটৰ শ্লোকভাগকে মই গাই দিওঁ বাৰু। শ্ৰীকৃষ্ণায় নমঃ শ্লোক। ভাষদজুয়ং অচিনধু সধায়ে ধুনায়ে ৰাম বিজয় নাম নাটকং অসম্প্ৰতি মুক্তি সাধকং গোবিন্দ হৰি ৰাম ৰাম। শ্লোকভাগ ইমানে ধৰণে আমি নাটক গাওঁ আৰু ভতিমা চতিমা বহুত আছে, কিন্তু সেইখিনি অলপ দীঘলীয়া হয়। আৰু যেতিয়া আৰু অন্যান্য আপোনালোকে সুধিব যেতিয়া মই আৰু অলপকৈ সেইখিনি ক'ম আৰু। হয়, তাৰপিছতে আমি এতিয়া বিভিন্ন ধৰণৰ বিলাপ মই প্ৰথম এতিয়া নাটৰ কথা ক'লো, ৰাম বিজয় নাট। তাত মই ঋষি ভাও লৈছিলোঁ, দশৰথ ভাও লৈছোঁ, ককাইদেৱে সীতাৰ ভাও লৈছিলে। গতিকে ৰামৰ ভাও লৈছে, সীতাৰ ভাও লৈছে ককাইদেৱে। মই কিন্তু মাইকী ভাও লোৱা নাই। তাৰ অকণ গাই দিওঁ নেকি? অকণমান গাই দিয়কচোন। হয়। ঋষি ভাও দশৰথ তালৈ আহোঁতেনে ঋষিয়ে কৈছিলে, চিৰঞ্জীৱ 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 জনাদীপ পুত্ৰ পত্নী সমন্বিতং ভক্তি মান মাধৱ মাধৱ। হে ৰাজা দশৰথ, তোহ পুত্ৰ পত্নী সমন্বিতে চিৰকাল চিৰঞ্জীৱ ভৱ চিৰঞ্জীৱ ভৱ। তেতিয়া দশৰথে কৈছিলে, হে ঋষিৰাজ, তোহাৰি আগমনে হামাৰ অযোধ্যাপুৰ পবিত্ৰ ভেল, অৱকোণ প্ৰয়োজন সাধু হামাক আজ্ঞা কৰ। হে ঋষিৰাজ, হামোহ সভা মধ্যে সত্যংকাৰ কৈয়ে বোললো, তোহ আজু যে দান মাগবি হামো তাহেক সত্যে সত্যে দিয় সত্যে সত্যে দিয়। তেতিয়া ঋষিয়ে কৈছিলে, আমাৰ প্ৰয়োজন সিদ্ধি হ'ব বুলি নিজে মনতে কৈ তেতিয়া কৈছে, হে ৰাজা দশৰথ, হামো তোহাৰি পাশে আশীৰ্বাদৰ প্ৰয়োজন শুন নহ।
সিদ্ধাশ্ৰমত হামু এক যজ্ঞ আৰম্ভ কৰিলো পাহেক দোহ মাৰিছ সুবাহু নামে ৰাক্ষসে বহু বিঘিনি আচৰে জানি তোহাৰ আহুহি ৰাম লক্ষণ দুই পুত্ৰক আহুহি যজ্ঞ ৰক্ষাৰ নিমিত্তে হামাৰ সংগে পঠাও তবে হামাৰ মনৰ সিদ্ধি হয়। তেতিয়া দশৰথে নিজৰ পুত্ৰ দুটাক ৰাক্ষসৰ আগলৈ নপঠিয়াওঁ বুলি তেতিয়া কন্দা কটা কৰি পেলাই ঋষিক কৈছিলে। আৰু সেইখিনি যেনিবা নাটত গাই আমাৰ যেনিবা সেইখিনি পৰম্পৰা হিচাপত আমাৰ সেই নাটৰ গীতভাগ আমাৰ মধ্যাৱলী হিচাপত আমাৰ গাইছিলে। তেতিয়া অকণমান আওৰাই দিয়কচোন গীতভাগ যদি আছে। একোত গাই দিওঁ বাৰু। নাৰী দান দেহু পুনমোহে কহবৰা লেহুৱে প্ৰাণ ঋষি আজহে। তেনেধৰণে মিনতি কৰাৰ পাছত এতিয়া ঋষিয়ে ৰামৰ গুণ ব্যাখ্যা কৰি লৈ পেলাই তেতিয়া দশৰথৰ হাতৰ পৰা ৰাম লক্ষণক অসুৰ বধিবৰ কাৰণে লৈ গৈছিলে। ঋষিয়ে কৈছিলে দশৰথ, হে ৰাজা দশৰথ, তহো ৰাম লক্ষণৰ কিছু জানৈ নাহে। ও হে শ্ৰীৰামচন্দ্ৰ বিষ্ণুংশে অৱতাৰ হইয়া তোহাৰ গৃহে অৱতাৰ হইয়া আছই জানি তহ ৰাম লক্ষণক হামাৰ সংগে যজ্ঞ ৰাখাৰ নিমিত্তে সতৰে পতা বিলম্ব কৰবি নাহি। ভূমিষ্ঠ ভাৰ হৰণৰ নিমিত্তে অৱতাৰ হইয়া আছ জানি তহ সতৰে হামাৰ সংগে পঠা। এনেধৰণে কৈ পেলাই ৰাম লক্ষণক লৈ পেলাই ঋষি যজ্ঞস্থলীলৈ তেওঁৰ যজ্ঞস্থলীলৈ গ'লগৈ। আৰু তাৰ পাছত আৰু অন্যান্য ভাও ভঙতি মই আৰু ৰাৱণৰ, বিশেষকৈ ৰাৱণৰ আপুনি যথেষ্ট ৰাৱণ লৈছিলো, দুৰ্যোধন, এইবিলাক ৰাৱণৰ বিশেষকৈ আপুনি যদি দুষাৰিমান ৰাৱণৰ আগবঢ়ায়। ৰাৱণৰ যেতিয়া ভনীয়েক শূৰ্পণখাই আহি পেলাই নাক কাণ যেতিয়া ৰাম লক্ষণে কাটে তেতিয়া আহি পেলাই ৰাৱণক কৈছিলে, আপত্তি দশাই তেতিয়া ৰাৱণে কৈছিলে, আহে ভগিনী তোহাৰ নাসাকৰ্ণ কাটি মনুষ্য ৰামে কাৰ খলা সৰ্পৰ লঞ্জে হাত দেউল পৈত্ৰ সাৰব স্বৰ্গ মৈত্ৰ পাতাল ত্ৰিভুৱনত হামাৰ হাত আছই তো কিছু চিন্তা নাই কৰবি। শুনি সভাখন মোহৰ বচন দেখা কোনো কৰ্ম কৰে শ্ৰীৰাম লক্ষণ ভগিনীৰ কৰি আছে এনেকুৱা বিলাই তাৰ প্ৰতিকাৰ কৰো মই নিজে যায় দন্দুকা কাননে গৈ সীতা ঘৰিব তপস্বী ৰামৰ বল বিক্ৰম বুজিব। তেনেধৰণে কৈ পেলাই তেওঁ মানে এইবিলাক শ্ৰীৰাম মোমায়েকৰ মাৰিচ মোমায়েকৰ লগত লগ হৈ পেলাই বনত তেতিয়া গ'লগৈ পঞ্চৱতী বনলৈ। তেতিয়া পঞ্চৱতী বনৰ পৰা হৰণ কৰি আনে। কোনো পধ্যে সীতাই যেতিয়া ৰাৱণক নমনা হ'ল তেতিয়া লংকাত তেতিয়া তেওঁ সীতাক বুজনি দি পেলাই তেওঁ শৰণাপন্ন হোৱা নিচিনাকৈ কৈছে, শুনিও ক মোৰ বাণী লংকাৰ গোসানী সিকাৰণে কৰাই বিশ্বাস হে মোৰ তুমি জীৱনৰ জয় লক্ষী ৰাৱণৰ
ৰাক্ষসৰ মুক্তি বুলি কৰিয়া বিশ্বাস অপাৰ সাগৰ তৰি অলংঘ দেৱাল ভেদি পাইলো গয়া পঞ্চৱতী বন সীতাৰূপী মূৰ্তি দাত্ৰী মানস প্ৰতিমা সাজি প্ৰতিষ্ঠা কৰিয়াছো লংকাত তেনেধৰণে কৈ বুজনি দিছিলে, কিন্তু নামানিলে ৰাক্ষসীসকলক লগত লৈ পেলাই তেতিয়া বুজাবলৈ লগালে। তাৰ পাছত যেতিয়া ভায়েক বিভীষণেও বুজনি দিছিলে, তেতিয়া বিভীষণকো গোৰ মাৰি পেলাই তেওঁ ৰাজ্যৰ পৰা খেদিছিলে আৰু গালিও পাৰিছিলে। এইটো বচন কেনেকুৱা আছিলে বিভীষণৰ? কুলৰ কণ্টকৈ ৰে ভাই বিভীষণ, তোৰ সমনি সমতি নাহি কোনোজন, ৰাক্ষস কুলত জন্মি এত ভয়াতুৰ, মনুষ্য ৰামৰ ভয়ে ভৈলিহি কাতৰ, 14 চতুৰ্যুগ ভৈল্য মোহৰ জনম, কেহু নাহি কৈতে পাৰে ইহেন বচন, তই মূঢ়মতীয়ে ৰে বচন বুলিলি, ধিক ধিক কুলাধম কুলে উপজিলি, তোৰ সমভাতৃত মোৰ নাহি প্ৰয়োজন, মোহৰ সন্মুখতে গুচয় তীখন বুলি তেনেকৈ গৰু মাৰি পদাঘাত কৰি পেলাই তেওঁক পঠাই দিলে। তাৰ পাছত লংকাত গৈ কি কয় হনুমান অংগদ ইত্যাদি আহিল। অংগদ আহি পেলাই অংগদকো আহি পেলাই ৰাৱণৰ লগত তৰ্ক, মাজে মাজে মই কৈছোঁ আৰু সম্পূৰ্ণটো মই এতিয়া গাই দিলে বহুত দীঘলীয়া সময় ল'ব। তেতিয়া মই অংগদৰ লগত গাওঁ বাৰু একাষাৰ। সীতাক মানে হৰণ কৰি নিয়াৰ পাছত তেতিয়া অংগদে গালি পাৰণে তেতিয়া তাত কৈছিলে, আনিছো ৰামৰ সীতা বলে হৰিতাৰে, কৰ তপস্বী ৰাম যি কৰিতে পাৰে, সুমৰু পৰ্বত যদি মুখিকাই লৰে, সতী ৰমণীয়ে যদি নিজ পতি চাৰে, বৰুণৰ ধন যদি হৰিণয়ে কাকে, সীতা উধাৰিতে নপাৰিব ৰঘুনাথে। শুন শুন হেৰ বান্দৰ বেটা, কহ গয়া বান্দৰ বেটা তোৰ ৰঘুনাথে, সেতু বন্ধ ভাঙি দিও আপোনাৰ হাতে, যেখানে পর্বত ছিল সেইখানে ছবে, উৎপারিল যত বৃক্ষ সেইখানে রুবে, ভাঙিল বিভীষণ রাখিয়া ধরক পাও কান্ধে করি, হনুমানক আনি দেখ গলে দিয়া জরি, দ্বিতীয় বছর প্রহর দেবে রাত্রি নিশা ভাগে, লঙ্কা দগ্ধ করি গইল কেহ নাহি জাগে, দণ্ডবতে পরক রাম ধনুর্বাণ সারি, সর্বদোষ ক্ষমা কৰি সীতা দিব এৰি। তেতিয়া হতাহতি হৈ পেলাই মানে মুকুট কাঢ়ি লৈ গ'ল অংগদে, লৈ গৈ পেলাই তেতিয়া যেনিবা তেওঁ আকৌ কুম্ভকৰ্ণক জগাবলৈ পঠালে। সৈন্য সামন্তবিলাক চব মৰিল, মৰোতেনে তেতিয়া কান্দা কাটা কৰিছে। মেঘনাদ মৰাৰ পিছত, মেঘনাদ মৰাৰ আগতো মাৰিছে ন, অক্ষয় কুমাৰকে ধৰি পেলাই। বিলাপ কেনেকৈ কৰিছিলে তেতিয়া? ৰাৱণৰ দুখটো কেনেকুৱা? হয়ে হয়ে কিনো ময়ে হে অকাৰ্য কৰিলো, ৰাঘৱৰ ভাৰ্যা হয়ে সমলি মৰিলো, হে যত বীৰ যুদ্ধে যায়, হে নাখে কোনো জন, কাৰ সংগে লয়া যুদ্ধে, লংকা কৰিব ৰক্ষণ।
তেনেধৰণৰ কান্দি কাটি আৰু থাকিল আৰু ৰাৱণ। তাৰ পৰা কুম্ভকৰ্ণক জগাবলৈ পঠিয়ালে। তেতিয়া কুম্ভকৰ্ণ আহোঁতেনেও তেতিয়া কুম্ভকৰ্ণই বহুতখিনি ৰাৱণক বুজাইছিলে। বুজাওঁতেনেও তেতিয়া খং উঠি পেলাই তেতিয়া কুম্ভকৰ্ণক গালি পাৰিছিলে আকৌ ৰাৱণেও। কুম্ভকৰ্ণৰ বচন মোৰ তেনেকৈ মুখস্থ নাই বাৰু। তেওঁ যেতিয়া মোক লগত উতৰাউতৰি কৰি পেলাই তৰ্কবাদ কৰিছিলে, তেতিয়া ৰাৱণে যেনিবা তেওঁক কৈছিলে, আৰু কি কথা বলিছ ভাই, মোহৰ গোচৰ সদা থাক নিদ্ৰাগত ঘৰৰ ভিতৰ। 14 চতুৰ্যুগ ভৈল্য মোহৰ জনম, কেহু নাহি কৈতে পালেই হেন জন বচন। কনিষ্ঠ নহয় যেনে জ্যেষ্ঠ সহোদৰ, ৰাজনীতি শিক্ষা দেহ সভাৰ ভিতৰ। এক ভাই এৰি গৈল্য লৈল্য ৰামত শৰণ, পাহাৰ সদিশতই বুলিছ বচন। তয়ো যদি দায়িত্বে খোজ ৰামৰ আলয়, শৰণ প্ৰসহ ৰামে দিয়াছ অভয়। তেনেধৰণৰ কৈ পেলাই আকৌ পাছত বুজাবুজি হৈ পেলাই কুম্ভকৰ্ণ যেনিবা ৰণলৈ গ'লগৈ। বহুত দিনতে এইবিলাক ভাও লোৱাৰ ভাও দিয়া কথা আজি 2000 চনৰ আগতেই দিয়া, 70 চন মানৰ পৰাই ভাও এইবিলাক ৰাৱণৰ ভাও দিয়া। গতিকে এতিয়ানো ক'ত আৰু ইমান মুখস্থ থাকিব। তথাপিতো আপুনি যিখিনি দিছে সেইখিনি এতিয়াও নামঘৰৰ আমি তেতিয়া আপুনি যে ৰাৱণৰ ভাও দিয়ে, এতিয়া আমাৰ বয়স 5 বছৰ 6 বছৰ, সেই তেতিয়াৰ পৰাই আমি আপোনাক দেখা পাইছোঁ। আৰু তেতিয়াও তেতিয়াও ভইচৰ যিটো কোৱালিটি আছিলে, যিটো আমি আমাৰ দৰ্শকসকলক কৈছোঁ, তেখেতক আপোনালোকে হয়তো সেই সময়ত পোৱা নাছিলে, আমি পাইছোঁ, আমি শিশু অৱস্থাত পাইছোঁ। তেতিয়াও কিন্তু ভইচৰ কোৱালিটি এতিয়াও সেই কোৱালিটিটো আছে, তেখেতৰ কণ্ঠৰ যি শক্তি সেইটো আছে। আমি আপোনাক যেতিয়া মেঘনাদ বধ হয়, মেঘনাদ বধ হোৱাৰ পিছত ৰাৱণৰ যিটো অৱস্থা, ৰাৱণৰ যি বিলাপ পয়াৰ আদি কেনেধৰণৰ তাত গাইছিলে, সেই তেতিয়া সেইটো বিলাপ হেৰিয়াতে যাব আৰু দেই, সেইটো গাই দিবলগীয়া হ'লে। এতিয়া আগত মই যিটো গাইছিলোঁ এটা, লক্ষ্য পুত্ৰ মোৰ শত লক্ষ্য নাতিয়ে নৰহিল একো জন, বংশে দিতে বাতি। এতিয়া আমি নামঘৰৰ যিটো আমাৰ অসমীয়া সমাজত নামঘৰ ভাগ সজাগ আৰু সজীৱ হৈ থাকিবলৈ অকল বন্তি ভাগেই যদি থাকে নহ'ব। এই ধৰণে একোখন গাঁৱৰ প্ৰতিগৰাকী আগতে আমি যিটো দেখা পাওঁ, গাঁওখনৰ সকলোৱে নামঘৰত গৈ এই আহাৰ মাহত বিশেষকৈ পথাৰৰ পৰা গৈ দিনটো হাল বোৱা, পথাৰত ৰোৱা মেলা এইখিনি কৰাৰ পিছতো গৈ কিন্তু নামঘৰত আওৰাই পেলাই ভাওনাখন পাতেগৈ গৈ পেলাই। এই বাৰিষা কালতেই ভাওনাটো হয়গৈ। গতিকে খেতি পথাৰৰ লগতো কমপ্লিট এই গোটেই কথাখিনি খেতি পথাৰৰ সৈতেও জড়িত হৈ থাকে। ভাওনা হোৱাৰ কাৰণে কিন্তু খেতি পথাৰত একো ধৰণৰ তাৰ কোনো বিপৰীত ক্ৰিয়া হোৱা নাছিলে। অৰ্থাৎ নামঘৰ ভাগ হোৱাৰ কাৰণে এখন গাঁও সমৃদ্ধি হৈছিলে। আমি যিটো দেখা পাওঁ অসমীয়া গাঁৱৰ নামঘৰ ভাগ, যিখন গাঁৱত নামঘৰ ভাগ খুব সুন্দৰভাৱে পৰিচালিত হয়, যিসকলে নামঘৰৰ কৰ্ম খুব সুন্দৰভাৱে কৰে, তেওঁলোকৰ যি খেতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰিয়াল বংশ আদি সকলো খুব ভাল ধৰণে আগবাঢ়ি যায়, আমি দেখা পাওঁ সেইটো। গতিকে কৰ্ম বিমুখ অসমীয়া জাতি বুলি যিটো কোৱা হয় সংস্কৃতিৰ নামত, সেইটো কিন্তু ভাওনা সংস্কৃতিয়ে বা নামঘৰ সংস্কৃতিয়ে কেতিয়াও সেইটো কৰা নাই। আমাৰ নামঘৰ ভাগে বেছিহে কৰ্মমুখী কৰে। নামঘৰত ৰাতিটো ভাওনা কৰি পেলাই এদিন থাকি পাছদিনাখন আকৌ পথাৰলৈ গৈ আকৌ কৃষি কৰ্ম কৰে। গতিকে আমি সেই সময় আপোনাৰ অভিজ্ঞতা কওকচোন, যেতিয়া আপুনি ভাওনা কৰাৰ পিছত আকৌ যে খেতি বাতিত কৰিবলৈ আপোনালোকেতো বৃহৎ জমিদাৰৰ নিচিনা আপোনালোকৰ মাটি বাৰী কেনেকৈ কৰিছিলে সেইখিনি? তেতিয়া আমি পৰিশ্ৰম বহুতখিনিয়ে কৰিছিলোঁ। আমি নিজে হাতে হালোৱাও হৈ পেলাই খেতি কৰিছিলোঁ, লগত আৰু মানুহ ৰাখিছিলোঁ 2-এজন, গৰু গোৱাল ম'হ গোৱাল কৰি পেলাই তেনেকৈ খেতি পথাৰো কৰিছিলোঁ। আৰু ভাওনা সবাহো আমি তেনেকৈ চলিছিলোঁ। আৰু মই ঢোলো বজাইছিলোঁ। সৰুৰ পৰাই মই অন্ততঃ প্ৰায় 8-10 বছৰৰ পৰাই ঢোল বজাইছিলোঁ। আৰু দেউতাহঁতৰ লগত নামঘৰলৈ যাওঁ, দেউতাহঁতৰ লগত নামঘৰত গৈ পেলাই দেউতাহঁতে খোল তাল বজাই, আমাক তেতিয়া খোল বজাব নিদিয়ে সৰুকৈ,
আমি তেতিয়া টপিনাতে চাপৰিয়াই দেউতাহঁতৰ লগত আমি খোল শিকিছিলোঁ। তেতিয়া মানে সৰু যে আমি আৰু 8-10 বছৰীয়াক আমাক তেতিয়া আৰু নিদিয়েই। সেইবিলাক একেবাৰে বহুত 60 চনৰ আগৰ কথা আৰু। এতিয়া হৰ্ণ ল'ব লাগে আৰু খোল বজাবলৈ হ'লে। 1960 চনৰ আগত সেইবিলাক আৰু মানে 52-55 চন এনেকুৱা কথা আৰু। তাৰপৰা এতিয়া গৈ গৈ লাহে লাহে আমাৰ সেই কাষতে আছিলে আমাৰ ককাইদেউ এজন পেহী ল'ৰা, তেওঁৰ লগতে থাকি, আৰু গাঁৱতো এজন বায়েন আছিলে, তেওঁৰ লগত থাকি আমি ককাইদেউ আমি গাঁৱত আমি এই দুজনেহে ঢোল বজাব জনা আৰু প্ৰায় খোল বজাব জনা। আৰু 2-এজনো আছে, কিন্তু আমাকেই মানে সকলোৱে আমাক হেৰি কৰি পেলাই ভাওনা চলাব লাগে, হুঁচৰি গোৱাত ঢোল বজাব লাগে, এনেকুৱা কৰি পেলাই আমি চলালোঁ। পাছত এতিয়া আৰু আমনি হ'ল আৰু ভাও ল'বলৈ ল'লোঁ, সেইবিলাক নাট চলাই কিবা কৰি পেলাই। এতিয়া ভাও পৰা আকৌ এৰাব নোৱাৰা হ'লোঁ। এতিয়া এই ৰামায়ণৰ ভিতৰতে মানে গোটেই ৰাৱণ বধলৈকে কৰি পেলাই মই 12টামান মই ৰাৱণৰ ভাও দিলোঁ, আৰু ককাইদেউও দিলে 10-11টামান মানে ৰামৰ ভাও দি, এতিয়া সেই লাষ্টত তৰণী সেনৰ হ'ল একেবাৰে বিভীষণৰ মানে ল'ৰা, তেওঁ বৰ ধাৰ্মিক। লাষ্টত যুদ্ধলৈ তেওঁকে মতাই আনিলে ৰাৱণে, মতাই আনি পেলাই তেতিয়া তাত বুজনি দিছিলে। মুখ বোলাই কওঁনে গাই দিওঁ আৰু। গাই দিয়ক সুৰত। শুনা বাপু লংকাপুৰী, ৰাখ তৰণী, এতেক প্ৰমাদ হৈব, আগতে নাজানি, তব পিতা বিভীষণ ধৰ্ম তৎপৰ, হিত উপদেশ ভাই বুজাইলে বিস্তৰ, সেই অহংকাৰে মত মোৰ চন্ন ভৈলামতী, বিনায় অপৰাধে তাৰে মাৰিলাম লাঠি, মোহকয়ে গৈল ভাই বিভীষণ, অভিমানে লৈল গয়া ৰামত শৰণ, তুমি তাৰ পুত্ৰ হোৱা, নোহা তাৰ মত, চিৰদিন আছা তুমি মোৰ অনুগত, ৰাজ্য ধন লোৱা বাপু, স্বৰ্ণ লংকাপুৰী, ৰাখা ৰাক্ষস কুল, বৈৰী গণ মাৰি, এনেধৰণে বুজাই বুজাই পেলাই যেতিয়া তৰণীখনকো যুদ্ধলৈ পঠোৱালে। এতিয়া আমি সম্পূৰ্ণ এখন ৰাৱণ বধৰ গোটেই ভাওনাখনে আমাৰ চকুৰ আগত ভাঙি উঠিছে, আমাৰ দৰ্শকসকলেও। আপোনালোকেও এই 15-20 মিনিটৰ এই অনুষ্ঠানতে ৰাৱণ বধৰ গোটেই ভাওনাখন আমাৰ চকুৰ আগত ভাঙি উঠিছে। তেখেতে অকল ৰাৱণৰ ভাওটো গাই পেলাই গোটেই ৰামায়ণখনে আমাৰ মাজলৈ লৈ আহিছে।
একোগৰাকী শিল্পী, আমাৰ গ্ৰাম্য জীৱনত একোগৰাকী শিল্পীয়ে এটা সংস্কৃতি কি ধৰণে সম্পূৰ্ণৰূপে নিজৰ মাজত লালিত পালিত কৰি সম্পূৰ্ণৰূপে সেই সংস্কৃতিৰ সৈতে নিজক একাকাৰ কৰি ৰাখে, তাৰ নিদৰ্শন এইগৰাকী আমাৰ মহান শিল্পী, সত্ৰীয়া সংস্কৃতিৰ, ভাওনা সংস্কৃতিৰ এগৰাকী সাধক আৰু সম্বন্ধত আমাৰ ককা হয়, শ্ৰদ্ধাৰ কুমুদ শইকীয়া ককা, আমি দেউ ককা বুলি কওঁ। আজি আমি আমাৰ অনুষ্ঠানত তেখেতক আপোনালোকৰ সন্মুখত আগবঢ়াই দিলোঁ। আমি আশা কৰিম এই যে ৮০ ঊৰ্ধৰ এইগৰাকী শিল্পী, এই ভাওনা সংস্কৃতিক কি ধৰণে তেখেতে লালিত পালিত কৰিছিলে, এইখিনি আমি অনুধাৱন কৰা উচিত। আৰু বিশেষকৈ আমি শিল্পী বুলি ক'লে শিল্পী পেঞ্চন আদি বিভিন্ন কথা যেতিয়া আহে তেতিয়া আমি শিল্পী বিচাৰি ফুৰোঁ, কিন্তু শিল্পী যে আমাৰ ঘৰতে থাকে, আমাৰ নিজৰ গাঁওখনতে থাকে একোগৰাকী শিল্পীক আমি চিনাক্ত কৰিব লাগে, আৰু সকলোৱে আগবাঢ়ি আহি আমি শিল্পীৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমি জ্ঞাপন কৰিব লাগে। আমি আমাৰ ফালৰ পৰা এইখিনিয়ে ক'লোঁ। আৰু মহাভাৰতৰ নাটতো মই ভাও দিছিলোঁ। দুৰ্যোধনৰ এতিয়া ৰামায়ণৰ ক'লো, মই মহাভাৰতৰ দুটা এটা ভাওৰ বচন গাই দিওঁ নেকি? যেতিয়া ভগৱান শ্ৰীকৃষ্ণ গৈ পেলাই 5খন গাঁও খুজিছিলেগৈ দুৰ্যোধনক পাণ্ডৱলৈ, তেতিয়া দুৰ্যোধনে ভগৱানক কৈছিলে, মোহৰ বচন শুন দেৱ দামোদৰ, নিশ্চয় হৈব যুদ্ধ কুৰু পাণ্ডৱ, তীক্ষ্ণতৰ সূচী অগ্ৰে আহে যত ভূমি, বিনা যুদ্ধে পাণ্ডৱক নাহি দিব আমি, দাৰুণ সমৰে যদি মম মৃত্যু হয়, তেৱেহে লভিব ৰাজ্য পাণ্ডুৰ তনয়। আৰু তাৰ পাছত সেইখিনি আৰু মানে নাগাওঁ আৰু হেৰিয়ালে। দুৰ্যোধনে যেতিয়া পাশা খেলিছিলে, পাশা খেলোতেনে 5 পাণ্ডৱক প্ৰথম দ্ৰুপদীক বস্ত্ৰহৰণ কৰি পেলাই যেতিয়া বন্দী কৰিছিলে, তেতিয়া দ্ৰুপদীৰ কথা মতে ধৃতৰাষ্ট্ৰই তেওঁলোকক মুক্ত কৰি দিলে। তেতিয়া মুক্ত কৰি দিয়াত তেতিয়া দুৰ্যোধনে বিপাঙত পৰি পেলাই মৃত্যুৰ ভয়ত তেওঁ আকৌ বাপেকক খাটিবলৈ লাগিল। হৰি হৰি অন্ধ পিতা, হে কি কাম কৰিলা, লেঞ্জ কাটি ব্ৰাঘ কিয় চুঙত মেলিলা, পাণ্ডৱৰ সময় আমি হে নহওঁ কোনো জন, কাৰ সাধ্য পাণ্ডৱ সমে কৰিবে কৰণ, নৰহি ভীমকাল বাঘ হাতে, হে নৰহিব প্ৰাণ, পিতা হুয়া পুত্ৰৰ যে চিন্তিলা মৰণ, বুলি তেনেধৰণে গাই পেলাই তেতিয়া পুনৰবাৰ আকৌ পাশা খেলিবলৈ বাপেকৰ হতুৱাই মতাই আনি পেলাই তেতিয়াহে 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাস দিয়াইছিলে। তেতিয়া দুৰ্যোধনে উৰু দেখুৱাই পেলাই, নিজৰ উৰুটো দেখুৱাই পেলাই তেওঁলোকক অলপ মানে অৱমাননা কৰিছিলে। বা তেতিয়া ভীমে কেৰাহীকে দেখি তেতিয়া ভীমে কৈছিলে তাক সমাজক শুনাই কৈছিলে, শুনিও সভাসদ মোহৰ বচন, দেখ কোন কৰ্ম কৰে পাপী দুৰ্যোধন, ভাৰত কুলৰ পশু নীলাজ প্ৰামৰ, দেখাইলে নিজৰ সভাৰ ভিতৰ,
দ্বাদশ বৎসৰন্তে হয় যদি ৰণ গুটি গুটি কৰি কৰিব নিধন। আৰু এতিয়া মই মানে বহুত দিনতে ভাও লোৱা এইবিলাক তথাপিতো ভীম আৰু দুয়োজন দুইটাৰে বচন মনত ৰাখি ভাও দিব পৰা হয়, ভাও তেনেকুৱা লৈছিলো, হয়। ভীমৰো লৈছিলো। এই এটা দুয়োজনৰ এটা চপয় আছিলে যিটো অৱধানৰ শুনিও বুলি যে কয় নে পিতামহ চপয়টো। সেইটো সেই সেনাপতি ভীষ্মক হেৰি কৰিবলৈ লৈছিলে। সেই চপয়টো গাওকচোন। সি অৱধানে পিতৃ দেৱ শুনা বচন শুনা ভীষ্ম পিতামহ ভায়ে আগত গাই দিলো যে ৰামায়ণৰ বচন। ঠিকে আছে, আমি আজি ইমানতে সমাপ্ত কৰো। ভীষ্ম আপুনি ভীষ্ম বচন সীতাৰ মধ্যাৱলীটো থাকিল অকমান। মধ্যাৱলীটো গাওক সীতাৰ। পূৰ্ব চিৰ কালে মই কায় কষ্টে ব্ৰত ধৰি ঈশ্বৰ স্বামী কৈলো ৰাখয়ে প্ৰাণ প্ৰভু হে শুনিলো কাশী বাণী আউৰ জন্মে পাইবা স্বামী শুনি পুনু কৰিলো ৰাজা হয়ে প্ৰাণ প্ৰভু হে কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি আপোনাক নিউজ নৰ্থ আছামৰ এই নামঘৰীয়া যি ভাগ আমাৰ অনুষ্ঠান, এই অনুষ্ঠানলৈ আমি আপোনাক আমন্ত্ৰণ কৰি আনিলোঁ। আপুনি আমাৰ দৰ্শকসকলক ভাওনা সম্পৰ্কত বা নামঘৰৰ যিসকল প্ৰতিভু, যিসকলক লৈ নামঘৰ হয়, সেইসকলক আপুনি আহ্বান কৰিলে আমি আশা কৰিম আমাৰ দৰ্শকে এই গোটেইখিনি নিজৰ আত্মীয়তাৰে অন্তৰংগতাৰে গ্ৰহণ কৰিব।